গৌৰৱ গগৈকে ঘাঁহ কাটি আছিলে গৌৰৱ গগৈ গৰু ঘাঁহ কাটিছিলে বাইদেউ এইফালে নাযাব অনুগ্ৰহ কৰিছোঁ নাই এইফালে নাযাব বাইদেউ ডেৰটা বছৰে গৌৰৱ গগৈ কেইবাৰ মেডিকেল কলেজত ভৰি দিলে তাৰ উত্তৰ দিব পাৰিবনে তেওঁলোকে কৈছে যে চিটি স্কেন নাই তেওঁলোকে কৈছে চিটি স্কেন কৰিবলৈ নাই ডক্টৰ পাবলৈ নাই গৌৰৱ গগৈ যোৰহাটৰ সাংসদ হয়নে নহয় ঠিক আছে গুৰুত্বপূৰ্ণ বুজিছোঁ অভিযোগ গুৰুতৰ অভিযোগ আছে গৌৰৱ গগৈ দক্ষতাৰ ওপৰত প্ৰশ্ন কৰিছে গৌৰৱ গগৈ দক্ষতাৰ ওপৰত প্ৰশ্ন কৰিছে সংসদৰ মজিয়াত কথা কয় কিন্তু নিজৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মেডিকেল কলেজখনত কিয় মাত মতা নাই এতিয়া উত্তৰ দিব আপোনাক মই এটা কথা সুধিব বিচাৰিছো তপন যদি হয় আজি আপুনি কৈছে আমাৰ মেডিকেল কলেজত একো নাই যদি একো নাই MP কি ঘাঁহ কাটি আছিল নেকি গৌৰৱ গগৈকে ঘাঁহ কাটি আছিলে গৌৰৱ গগৈ গৰু ঘাঁহ কাটিছিলে গৌৰৱ গগৈ মেডিকেল কলেজ এবাৰ আহি চালে তাত কি নাই এক্সৰে আছে গৌৰৱ গগৈ এতিয়ালৈকে কি কাম কৰিলে দেখাই দিয়ক তাৰপিছত আমি আহিব বাইদেউ আহিব বাইদেউ ডেৰটা বছৰে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ কাৰণে কিমান কি কৰিলে আপোনালোকে ক্ষতিয়ানখিনি অটল অমৃতৰ কথা কৈছে কি অসুবিধা হৈছে শুনি লওঁ আমি কি অসুবিধা হৈ আছে তাৰপিছত ইয়াত তৰ্কযুক্ত কৰিব আজি ডিজিটেল ইণ্ডিয়া বুলি যিখন কয় আজি অটল অমৃতৰ কাৰ্ড এখন যেতিয়া আমি বনাবলৈ যাওঁ আজি অলপ দিনৰ আগতে মোৰ ওচৰত সাক্ষাৎ এগৰাকী দুখীয়া মানুহ বনাব কিন্তু তেওঁ নোৱাৰিলে কাৰণ এইটো আছে এইটো নাই এইটো কৰি পেলাই পঠাই দিছে আজি যদি আপুনি মেডিকেলত যায় আজি টেষ্টিং কৰিবৰ কাৰণে তেওঁলোকে বাহিৰত পঠায় যদি তেওঁ যদি আপুনি কৈছে যদি প্ৰব্লেম আছে ইঞ্জিনিয়াৰ সময়ত কিয় বাইদেউ যদি কিবা প্ৰব্লেম আছে গৌৰৱ গগৈ সংগঠন নকয় কেলে তেখেত কেইবাৰ আহিছে প্ৰথম কথা আপোনালোকে অলপ মাইকটো এজনে ক'ব বাইদেৱে যিটো কথা কৈছে অটল অমৃতৰ কথা মই ক'ব বিচাৰিছো এতিয়া আয়ুষ্মান কাৰ্ডৰ কথা চলি আছে অলপ অনুগ্ৰহ কৰি পাছুৱাই আহক কাৰ্ডৰ কথা কওক আৰু মই ক'ব বিচাৰিছো বাইদেউগৰাকী যিটো পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰি আছে তেওঁ সমষ্টিৰ মানুহখিনিয়ে বহুতে অৰুণোদয় লৈ পেলাই সেইদিনাখন আমি দেখিছো বহুতে অৰুণোদয় লৈ পেলাই সুবিধা লাভ কৰি আছে আপোনালোকৰ খন সাহস আছে যদি কওক আপোনালোকে বুকুত হাত থৈ কওক মানুহ চাই পেলাই কংগ্ৰেছৰ মানুহে পাইছে বিজেপি মানুহে পাইছে আপুনি দেখাই দিয়ক বলক আপোনালোকৰ তিতাবৰ বাইদেউ তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন আমি কংগ্ৰেছ কৰো কিন্তু আমি অৰুণোদয় পাইছো তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন কংগ্ৰেছ নাযাব আপোনালোকে প্ৰকৃততে জুবিন দাক ভাল পাইছিল নাই কওকচোন উত্তৰো দিয়কচোন সেইটো উত্তৰ দিয়ক ৰ'ব 1 মিনিট উত্তৰটো দিয়ক আমি সেইবোৰ জুবিন দাক আপোনালোকে প্ৰকৃততে ভাল পাইছিল নাই হা যদি পাইছিলে মোক কওক আপোনালোকে এতিয়া আচল কথাটো কওক পাকিস্তানত গৈ পেলাই গৌৰৱ গগৈ পাকিস্তানত যোৱা কথাটো কেলে ওলোৱা নাই 1 মিনিট গৌৰৱ গগৈ পাকিস্তান এজেণ্টৰ কথা কেলে ওলোৱা নাই গৌৰৱ গগৈ পাকিস্তানৰ কথা ওলোৱা নাই সেইটো কথা ক'বলৈ লাজ পায় আপোনালোকে লাজ পায় আবেগিক উত্তেজনাপূৰ্ণ ৰাজনীতিৰ কাৰণে ইয়াত আজি এই পবিত্ৰ সদনত মই কথা এটা ক'ব বিচাৰিছো আমি লাজ পাইছো এটা কাৰণে লাজ পাইছো আমাৰ হিয়া আমুঠু জুবিন গাৰ্গক লৈ পেলাই তেওঁলোকে প্ৰথম প্ৰশ্ন উঠাইছে তেওঁলোকে প্ৰথম ৰাজনীতি কৰিছে যদি আমি ৰাজনীতি কৰিলোহেঁতেন আজি কোৰ্টলৈ নগ'লেহেঁতেন আজি চাৰ্জশ্বিট দাখিলে নহ'লেহেঁতেন আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ পদক্ষেপত জুবিন গাৰ্গ ডাঙৰীয়া দিয়া ফাৰ্ষ্ট আদালতৰ কথা উত্থাপন দাখিল কৰিছে আমাৰ ইচ্ছা নাথাকিলেহেঁতেন চাৰ্জশ্বিট দাখিল কৰিব উত্তৰ দিব আৰু এতিয়া
আইনী যুঁজ হ'ব, আইনী প্ৰক্ৰিয়া গোটেই কাম গতিকে জুবিন গাৰ্গৰ প্ৰশ্নটোৰ উত্তৰ দিছে জুবিন গাৰ্গৰ প্ৰশ্নটো বিজেপিয়ে উত্তৰ দিছে পাকিস্তানৰ কথালৈ আহোঁ আমি পাকিস্তানৰ কথালৈ আহোঁ এতিয়া পাকিস্তানলৈ গৈ তেখেতে ইমান দিন কি কৰিলে তেখেতে 10 দিন পাকিস্তানত কি কৰিলে পাকিস্তান দাদা গৌৰৱ গগৈ যদি পাকিস্তানলৈ যোৱাই নাছিলে তেওঁ প্ৰেছ মিটত পাকিস্তানত ক'ব পাৰিলে নেকি মই পাকিস্তানত নাই যোৱা মোৰ মাইকী মানুহে পাকিস্তানৰ পৰা পইচা নাই লোৱা ক'ব পাৰিলে নেকি নোৱাৰিলে সেইটো কেতিয়া ভিত্তি গৌৰৱ গগৈ পাকিস্তানত গৈ 10 দিন থাকিলে হ'ব এই উত্তৰ দিব দিয়ক উত্তৰ দিব পাকিস্তানত 10 দিন আছে যোৰহাটত কেইদিন আছে হ'ব মানুহ এক ছেকেণ্ড এতিয়া গৌৰৱ গগৈৰ উত্তৰটো দি লওক গৌৰৱ গগৈৰ উত্তৰটো দি লওক এক ছেকেণ্ড গৌৰৱ গগৈৰ উত্তৰটো দি লওক বহক গৌৰৱ গগৈৰ এই যিটো অভিযোগ এই অভিযোগে সমষ্টিত কিবা প্ৰভাৱ পেলাইছে নেকি এই যে গৌৰৱ গগৈৰ পাকিস্তানৰ কথা কোৱা হৈছে আজি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ দৰে সমষ্টিত ইয়াত কিবা প্ৰভাৱ পৰিছে নে পৰা নাই ইয়াত একো প্ৰভাৱ পৰা নাই তেওঁ ফ্ৰী প্ৰমোশ্যন হৈ আছে তেওঁ একো উত্তৰ সেইটো কাৰণে দিয়া নাই তেওঁ যিহেতু ফ্ৰী প্ৰমোশ্যন হৈছে আৰু যদি ফ্ৰী প্ৰমোশ্যন হয় কোনে উত্তৰ দিব বিচাৰে তেওঁলোকে কয় যে গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয় বিজেপিয়ে এই কথাটো বাৰে বাৰে কৈ আছে ভাৰতীয় নিজৰ সন্তানে ভাৰতীয় নহ'ল গৌৰৱ গগৈ কিমান ভাল ভাৰতীয় হ'ব এনেকুৱা দিশবিলাকে আপোনালোকৰ সমষ্টিত প্ৰভাৱ পেলায় নেকি আমাৰ ভাৰতীয় সংস্কৃতিত এটা কথা আছে যেতিয়া আপোনাৰ ঘৰলৈ বোৱাৰী হৈ আহিব আপুনি তেওঁলোকৰ চাৰ্টিফিকেট বিচাৰে নেকি আপুনিতো চাৰ্টিফিকেট নিবিচাৰে আপোনাৰ ঘৰৰ বোৱাৰীজনী মানে আমাৰ ঘৰৰ বোৱাৰীজনী কি হয় কি বতৰা তেওঁলোকে নিজে আঁকোৱালি ল'ব লাগে এইটো আমাৰ ভাৰতীয় সংস্কৃতি হয় কিন্তু তেওঁলোক ভাৰতীয় সংস্কৃতিৰ বিপৰীতে গৈছে আমাৰ অসমীয়া সংস্কৃতিৰ বিপৰীতে গৈছে তেওঁলোক হৈছে পাকিস্তানৰ বোৱাৰী তেখেত যোৰহাটৰ বোৱাৰী নহয় পাকিস্তানী হয় কেন্দ্ৰত থকা চৰকাৰখনে কি ঘোঁৰা ঘাঁহ কাটি আছে নেকি আপুনি যে কৈছে বোৱাৰী লগ কৰিব গৌৰৱ গগৈ পাকিস্তান বুলি কৈছে বোৱাৰীক লগ কৰিব তেতিয়াহ'লে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ পাকিস্তান যাব নেকি? চেণ্ট্ৰেলৰ মিনিষ্টাৰ হয় আৰু লগতে হিতেন গোস্বামী 300 কোটি টকা কেলেংকাৰী আৰু জুবিন গাৰ্গৰ হত্যাকাৰী হিমন্ত বিশ্ব শৰ্মা আৰু জোনমণি ৰাভাৰ হত্যাকাৰী কেনেকৈ আজিলৈকে উলিয়াব পৰিস্থিতি আপোনালোকে দেখা পালে কেমেৰাত আহিব অলপ এজনকে কওক তেতিয়া কেমেৰাত আহিব অলপ বহি দিয়ক আপুনি বহি দিয়ক মাননীয় বিৰোধী পক্ষক মই এটা অনুৰোধ কৰিছোঁ আমি যোৰহাটৰ সাংস্কৃতিক বান নগৰীৰ অলপ বহি দিয়ক অলপ সময় বহি আমি দিয়ক দুয়ো পক্ষই নিজে বুজিব লাগে কামখিনি আচল ইছ্যুটো আমি উলিয়াব লাগে গতিকে আমি ভাত খোৱা কথা পাতি আমি ইয়াত সময় নষ্ট কৰিব নালাগে আমাৰ যদি প্ৰধানমন্ত্ৰী পাকিস্তানলৈ গৈছে সেইজন প্ৰধানমন্ত্ৰী হয় পাকিস্তানলৈ যাবই কিন্তু গৌৰৱ গগৈ কোন হয় পাছপৰ্টখন তাত চেঞ্জ কৰিছে প্ৰধানমন্ত্ৰী যোৱা আৰু গৌৰৱ গগৈ যোৱা বেলেগ কথা আৰু গৌৰৱ গগৈ তাত গৈ ভিজাখন চেঞ্জ কৰিলে গৌৰৱ গগৈ ভিজা কেনেকৈ আপোনালোকে ডিপ্ল'মেচি বোলাটো বাইদেউ বুজি নাপায় নেকি হানিমুন বনাবলৈ যোৱা নাছিলে না ডিপ্ল'মেটে হৈ গৈছিলে ডিপ্ল'মেচি কেছটো বুজি নাপায় নেকি তাতে পাকিস্তান কৰিবলৈ যোৱা নাই অমিত শ্বাহক লগ কৰিছে পাকিস্তানৰ লগত কিয় পাতিলে প্ৰধানমন্ত্ৰী যিমানে নকওক 26ত যুঁজ হ'ব কংগ্ৰেছৰ জয় হ'ব কংগ্ৰেছৰ চৰকাৰ হ'ব চাই থওক ইমানেই কথা যিমানে আপোনালোকে ল'ব জিন্দাবাদ